বহুত দিনৰ পাছত আজি সকলোকে বিদ্যাৰ্থীৰ তৰফৰ পৰা মই বিনীতাই আন্তৰিক ওলগ জনাইছোঁ। 2025 বৰ্ষৰ আমি এতিয়া এপ্ৰিল মাহৰ সময়খিনিতে আছোঁ। গতিকে বহাগ মাহৰ সেই ঢোলৰ গুমগুমনি শেষ নাই হোৱা। গতিকে বহাগৰ ওলগ জনালোঁ অলপ পলমকৈ হ'লেও। মনলৈ এটা কথা বাৰে বাৰে আহিছে, তুমি কাৰোবাৰ প্ৰয়োজন হোৱাতকৈ তুমি কাৰোবাৰ পচন্দ হোৱা। কিন্তু প্ৰয়োজনতকৈ পচন্দ হ'বলৈকে যদি কাৰোবাৰ পচন্দ হ'ব লাগে তেতিয়াহ'লে তাৰ লগত কেতবোৰ কথা থাকেই। কোনোবাই হয়তো বিচাৰিব শালীনতা, কোনোবাই হয়তো বিচাৰিব মৰমীয়াল এখন অন্তৰ, কোনোবাই হয়তো বিচাৰিব বুজাবুজি, কোনোবাই হয়তো বিচাৰিব সকলো কামত এক্সপাৰ্ট হ'বলৈ চেষ্টা কৰাটো, কোনোবাই হয়তো বিচাৰিব আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত সকলোফালে তাল মিলাই চলাটো। গতিকে পচন্দৰ ইমানবোৰ ভিন্নতা থাকে, ক'ব নোৱাৰি। কিন্তু পচন্দই হয়। গতিকে কাৰোবাৰ প্ৰয়োজন হোৱাতকৈ পচন্দ হ'ব পাৰিলে ভাল। গতিকে কাৰোবাৰ প্ৰয়োজনতকৈ কাৰোবাৰ পচন্দ হ'বলৈ আমি হয়তো চেষ্টা কৰিব নোৱাৰোঁ, কিন্তু আমি হয়তো এনেকেবোৰ গতানুগতিক জীৱনত আমি কিছুমান কাম কৰি যাব পাৰোঁ যি হয়তো বৈৰী শত্ৰুজনেও পচন্দ কৰিব, ভাল বুলি ক'ব। গতিকে আমি আমাৰ পথেৰে যেতিয়া যাত্ৰা কৰিম তাত কাৰোবাৰ প্ৰয়োজন হোৱাতকৈ পচন্দ হোৱাটো বৰ ডাঙৰ কথা।